Hello friends, I hope সকলোৱে ভালে আছে। আকৌ আহিলো নতুন এটা ক্লাস লৈকিনে ক্লাস 9 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলো সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম। তাৰ দুটা ভিডিও আমাৰ অলৰেডি আপলোড কৰা হৈছে। যেটো প্ৰথমটো ভিডিওত আমি বেসিকখিনি আলোচনা কৰিছিলো। আমি কৈছো যে অংক এটা কৰাৰ আগত অনুশীলনী এটা কৰাৰ আগত বেসিকটো জানাটো খুবেই প্ৰয়োজন। ইয়াৰ পিছত আমি উদাহৰণ কৰিছিলো, উদাহৰণ 1 2 আৰু অনুশীলনী 1.1 ৰ গোটেইবিলাক অংক আমি সলভ কৰিছিলো। সো কোন তোমালোকৰ লগত এটা ৰিকুৱেষ্ট, কোনোবাই যদি আমাৰ চেনেলত নতুন ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ভিডিও দিয়াৰ লগে লগে সকলোৰ আগত তোমাৰ লগত নটিফিকেশনটো যায়। এবাৰ সো আমি তোমালোকৰ পেজ নাম্বাৰ 26 ত আছে অপৰিমেয় সংখ্যা ইৰেশনালস নাম্বাৰ। আমি এই বেসিকখিনি অপৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা কি আছে এই সকলোবিলাক প্ৰথমটো ভিডিওত আলোচনা কৰিছো। কোনোবাই যদি সোৱা নাই আমি ডেসক্ৰিপচনত লিংকটো দি দিম, তাৰ পৰা চাই লবা। সো আজি লৈছো ইয়াত আমি এই যে উদাহৰণ 3 টো লৈছো। উদাহৰণ 3 কি কৈছে সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। আমি উদাহৰণ লৈছো। সো তোমালোকৰ এক্সামত অনুশীলনীতকৈ উদাহৰণৰ পৰা অংকবিলাক বেছি দিয়ে। সেই কাৰণে কোনোবাই ভাবিব পাৰা যে সাৰো ভিডিওবিলাক অলপ দীঘলীয়া হয়। সো আমি ইয়াত সকলোখিনি বেসিক কনসেপ্ট আলোচনা কৰো, উদাহৰণবিলাক আলোচনা কৰি সেই কাৰণে হ'ব পাৰে অলপ ভিডিওটো দীঘলীয়া। সেই কাৰণে তোমালোকে ভিডিও দীঘলীয়া ছুটি তাত ফোকাস নকৰিবা, ফোকাস কৰিবা আমাৰ কনসেপ্ট শিকিব লাগে। অংক এটা কিদৰে সহজ নিয়মত কৰিব পাৰো লং টাইম লৈকে যাতে ইয়াত মনত থাকে আমাৰ, ইয়াত তাত ফোকাস কৰিবা। তোমালোকে ভিডিওটো দীঘলীয়া হয় ছুটি হয় তাত ফোকাস নকৰিবা। সো আমি ইয়াত আজি উদাহৰণ 3 টো লৈছো। উদাহৰণ 3 ত কি কৈছে আমাৰ সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। এতিয়া কি কৈছে সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান। তাৰ আগত আমি জানিব লাগে যে অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ কি আছিল। অপৰিমেয় সংখ্যা আছিল আমি যে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা। তাৰ উদাহৰণ আছিল আমাৰ পাই এটা অপৰিমেয় সংখ্যা হয়। নন পারফেক্ট ৰুট, যেবিলাক নন পারফেক্ট ৰুট কোনবিলাক আছিল নন পারফেক্ট ৰুট আছিল আমাৰ যে √2 √3 √5 √7 √11 এইবোৰ এটা এটা কি নন পারফেক্ট ৰুট আৰু এইবিলাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা। সো ইয়াতো কৈছে যে সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা কেনেকৈ কৰিম সলিউশন। সংখ্যা ৰেখা তোমালোকে জানানে এটো কি বুলি কোৱা হয় সংখ্যা ৰেখা। সংখ্যা ৰেখাত কি কৈছে আমাৰ সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। আমি আগত অখণ্ড সংখ্যা চিতে পঢ়িছিলো, সংখ্যা ৰেখা পাইছিলো নে? হ্যাঁ, আমি ইয়াত বৰ্ডত কৰি আছো। তোমালোকে স্কেলৰ সহায়ত কৰিবা, জ্যামিতি বক্স লৈ লবা, কম্পাস বিলাক লৈ লবা, স্কেলৰ সহায়ত কৰিবা তোমালোকে। চোৱা এইটো এটা সংখ্যা ৰেখা। এই সংখ্যা ৰেখাত ৰুটটো কত থাকিব সেইটো আমাক দেখাব লাগে। ইয়াত 0 সোঁফালে গেলে আমাৰ কি হয় সোঁফালে গেলে আমাৰ পজিটিভ হয় আৰু বাওঁফালে গেলে আমাৰ কি হয় নেগেটিভ ঋণাত্মক হয়। এই সংখ্যা ৰেখাত অখণ্ড সংখ্যা, এই সংখ্যা ৰেখাৰ মাজত ৰুটটোৰ অৱস্থান ৰুটটো কত থাকিব সেইটো আমাক দেখাব লাগে। সো তোমালোকে আমি ইয়াত বৰ্ডত কৰি আছো, আমিতো জ্যামিতি বক্স ইউজ কৰিব নোৱাৰি, কম্পাস ইউজ কৰিব নোৱাৰি। সো তোমালোকে যেতে ইয়াৰ পৰা লবা, ইয়াৰ পৰা 1 একক দৈৰ্ঘ্য লবা। 1 একক দৈৰ্ঘ্য মানে 1 সেন্টিমিটাৰ নহয়, তোমালোকে 1 1 ইঞ্চিক 1 1 একক বুলি লৈ লবা। আমি 1 1 ইঞ্চিক এনেকৈ লৈছো। তোমালোকে সমান সমান কৰি স্কেলৰ সহায়ত 1 1 ইঞ্চিক 1 1 দৈৰ্ঘ্য বুলি লবা। সো ইয়াত 1 2 3 4 5 ইফালে গেলে মাইনাসৰ হয় আমাৰ -2 -3 এনেকৈ ইফালে পজিটিভ ইনফিনিটি লৈকে যায়, ইফালে কি নেগেটিভ ইনফিনিটি লৈকে যায়। এতিয়া কৈছে আমাৰ ইয়াত এইবিলাকটো অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যাৰ মাজত যে এই ৰুটটো যেটো আছে ৰুটটো কত থাকিব এই ৰুটটোৰ অৱস্থানটো আমাৰ নিৰ্ণয় কৰিব লাগে। কি কৰিবা তোমালোকে প্ৰথমে স্কেলৰ সহায়ত 1 একক দৈৰ্ঘ্য তোমালোকে 1 সেন্টিমিটাৰ বা 2 সেন্টিমিটাৰক 1 একক দৈৰ্ঘ্য বুলি ধৰি লবা। ইয়াৰ পৰা এই 0 পৰা 1 একক দৈৰ্ঘ্যৰ এটা মাপি লবা। ইয়াত 0 পৰা 1 একক দৈৰ্ঘ্য মাপি লবা। সো যিমানখিনি ইয়াৰ পৰা এই 1 একক দৈৰ্ঘ্য মাপি লৈছা হিমানখিনি লৈ কিনে ইয়াৰ ওপৰত এটা লম্ব টানি দিবা। কি কৈছা আমি ইয়াৰ পৰা যিমানখিনি এককক আমি স্কেলৰ সহায়ত অলপ বুজাই দিবলৈ ট্ৰাই কৰি আছো। তোমালোকে চোৱা ইয়াৰ পৰা 1 একক দৈৰ্ঘ্যত যিমানখিনি দৈৰ্ঘ্য লবা তাৰ পৰা ইয়াৰ পৰা এটা লম্ব টানি দিবা। ইয়াৰ ওপৰত এনেকৈ এটা লম্ব টানি দিবা। সো 0 ৰ পৰা 1 একক দৈৰ্ঘ্যত যিমানখিনি দৈৰ্ঘ্য লৈছা হিমানখিনি দৈৰ্ঘ্য লৈ ইয়াৰ ওপৰত এটা 1 এককৰ লম্ব টানি দিবা। লম্ব টানাৰ পিছত এইটো বিন্দু আৰু এইটো বিন্দু তোমালোকে স্কেলৰ সহায়ত সংযোগ কৰি দিবা। এইটো বিন্দু আৰু এইটো বিন্দু তোমালোকে স্কেলৰ সহায়ত কি কৰি দিবা সংযোগ কৰি দিবা। এতিয়া চোৱা
এইখিনি এক একক হলে এইখিনিও আমাৰ এক একক, এইখিনি এক একক আৰু এইখিনিও এক একক। এইটো এটা চোৱাচোন, এইটো এটা সমকোণী ত্ৰিভুজ হৈছে না? তোমালোকে জানানে সমকোণী ত্ৰিভুজ কাক কয়? যাৰ এটা কোণ আমাৰ 90 ডিগ্ৰী হয়, এটা কোণ কি হয় 90 ডিগ্ৰী হয়। এইটো এটা কোণ 90 ডিগ্ৰী হৈছে, এইটো কি হৈছে আমাৰ সমকোণী ত্ৰিভুজ। এতিয়া আমি ত্ৰিভুজটো যদি নাম দি দিও, এইটো O, এইটো A, এইটো B, ইয়াত এটা কি ত্ৰিভুজ হৈছে? OAB সমকোণী ত্ৰিভুজ হৈছে। কি হৈছে? OAB সমকোণী ত্ৰিভুজ হৈছে। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি এটা ফৰ্মুলা জানোনে? যে পাইথাগোৰাছৰ সূত্ৰটো জানোনে? পাইথাগোৰাছৰ সূত্ৰ কি আছিল? যে পাইথাগোরাসের সূত্র কি আছিল আমার? কর্ণ স্কয়ার, এটু আছিল নে? কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার, এটুটো আছিল পাইথাগোরাসের সূত্র। সো এটু আমি এতিয়া পাইথাগোরাসের সূত্রত বহাই দিম। ইয়াত সো ইয়াত OB টু হৈছে আমাৰ ভূমি, AB টু হৈছে লম্ব আৰু OA টু হৈছে কর্ণ। তো ইয়াত আমি বহাই দিম কর্ণ কি? কর্ণ OA স্কয়ার ইকুয়াল টু ভূমি আমার কি? ভূমি হৈছে OB স্কয়ার প্লাস লম্ব হইছে আমার কি? AB, লম্বটো হইছে আমার AB। সো এইটুত বহাই দিছো আমার কর্ণটো হইছে OA, ভূমিটো হইছে OB আৰু লম্বটো হইছে AB। ইয়াত যদি আমি ভ্যালুটো O আমার নির্ণয় কৰিব লাগে, O টো ৰাখি দিছো OA স্কয়ার ইজ ইকুয়াল টু, সো OB এর মানটো, OB এর ভ্যালুটো কিমান আছে? আমি এক একক বুলি লৈছিলে নে? তেনেহলে OB এর মান কিমান? 1 স্কয়ার প্লাস OB যিমান আছিল ABও সেম আছিল, এটু আমার কি হল? 1 স্কয়ার। 1 স্কয়ার করলে 1, 1 স্কয়ার করলে 1, এটু দুটাক যোগ করলে আমার কি হবে? 2 হবে। তাহলে OA স্কয়ার 1 স্কয়ার করলে 1 আর 1 স্কয়ার করলে 1, তাহলে দুটাক যোগ করলে আমার কি হবে? 2। এটা যদি আমি ইফালৰ পৰা স্কয়ারটো উঠাই দিও, ইফালে গৈ কি হবে? আমার রুট হৈ যাব। এটা OA স্কয়ার প্লাস মাইনাস রুট 2 হবে। সো সংখ্যা ৰেখাত যেটো হোফালে যায়, হোফালে কেটাও যে ঋণাত্মক হব নোৱাৰে, সেইকাৰণে আমি ঋণাত্মকটো নিলাও, সেইকাৰণে হ'ব আমাৰ কি? অৰ্থাৎ OA ইকুয়াল টু রুট 2। এটা আমার কি ওলাল? এই O যেটো কর্ণৰ ভ্যালুটো ওলাল, কর্ণৰ মানটো কিমান আহিল? আমাৰ রুট 2। কর্ণৰ মানটো কিমান আহিল? আমাৰ রুট 2। এতিয়া তোমালোকে কি কৰিবা? আমি তো ইয়াত স্কেল কম্পাস ইউজ কৰিব নোৱাৰো, তোমালোকে কম্পাস লবা, কম্পাসৰ আগত পেন্সিলটো লগাই, আমাৰ কাট পেন্সিলটো লগাই কি কৰিবা? ইয়াৰ পৰা ইয়ালৈকে যিমান দৈৰ্ঘ্য আছে, কৰ্ণটোৰ যিমান দৈৰ্ঘ্য আছে, ইয়াৰ পৰা ইয়ালৈকে কৰ্ণটোৰ দৈৰ্ঘ্য লৈ কিনে এই সংখ্যাৰেখাৰ ওপৰত এনেকুৱা এটা চাপ দিবা। কৰ্ণটোৰ পৰা কৰ্ণটোৰ দৈৰ্ঘ্য লৈ কিনে সংখ্যাৰেখাৰ ওপৰত এনেকুৱা এটা চাপ দিবা। তোমালোকে কম্পাসৰ হয় এনেকুৱা এটা চাপ দিবা। এনেকুৱা এটা চাপ দিয়াৰ ফলত সংখ্যাৰেখাত যেটো বিন্দুত কাটিব, সেইটো বিন্দুই হৈছে আমাৰ ৰুট 2 ৰ অৱস্থান। সংখ্যাৰেখাত যেটো বিন্দুত কাটিব, সেইটো বিন্দুই হৈছে আমাৰ ৰুট 2 ৰ অৱস্থান। আশা কৰো সকলোৱে বুজিলা। ভিডিওটো পজ কৰি নোটখিনি কৰি লবা, একেবাৰে সিম্পল এইখিনি। ভিডিওটো পজ কৰি নোটখিনি কৰি লোৱা। আকৌ আমি অলপ বুঝাই দি আছো। প্রথমে আমি এক একক লৈছো, যিমানখিনি দৈৰ্ঘ্য লৈছে তাৰ ওপৰত এটা লম্ব টানিছো। লম্ব টানাৰ পিছত এইটো যেতিয়া আমি সংযোগ কৰি দিছে, এটা OAB এটা সমকোণী ত্ৰিভুজ হৈছে। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ আমি ইউজ কৰিব পাৰো। পাইথাগোৰাছৰ সূত্ৰ কি আছিল? কৰ্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। ইয়াত ছ কৰ্ণটো হৈছে OA স্কয়ার, ভূমিটো হৈছে OB স্কয়ার আৰু লম্বটো হৈছে AB স্কয়ার। ইয়াত O স্কয়ারটো ৰাখিছো, OB এর মানটো হৈছে আমাৰ 1 আৰু AB এর মান হৈছে 1। যেতিয়া 1 ক স্কয়ার কৰিলে 1 হয়, 1 ক স্কয়ার কৰিলে 1 হয়, দুটাক যোগ কৰিলে আমাৰ 2 হ'ব। যেতিয়া আমি স্কয়ার এটা উঠাই দিও, তেনেহলে প্লাস মাইনাস ৰুট 2 হ'ব। সো ইফালে হোফালে গেলে আমাৰ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, সেইকাৰণে O এর ভ্যালুটো কিমান ওলাল? আমাৰ ৰুট 2। এই O এর ভ্যালুটো ৰুট 2 ওলাল। এতিয়া আমাক কৈছিল যে সংখ্যা ৰেখাত ৰুট 2 অৱস্থান দেখাব লাগে। তেনেহলে তোমালোকে এইখিনি যিখিনি দৈৰ্ঘ্য আছে, এই দৈৰ্ঘ্যখিনি লৈ কিনে কম্পাসৰ সহায়ত এনেকুৱা এটা চাপ দিবা। চাপ দিয়াৰ ফলত সংখ্যা ৰেখাত যেটো বিন্দুত কাটিব, সেইটো বিন্দু হৈছে ৰুট 2 ৰ অৱস্থান। আশা কৰো সকলোৱে ভালদৰে বুজিলা। সো এটা আমি নেক্সট কৰিম। এতিয়া সো উদাহরণ 4 টো আমি সলভ কৰিম। উদাহরণ 4 কি কৈছে? যে সংখ্যা ৰেখাত ৰুট 3 ৰ অৱস্থা নিৰূপণ কৰা। সংখ্যা ৰেখাত কি কৈছে? আগতে আমি কৰিলো সংখ্যা ৰেখাত ৰুট 2, এতিয়া আমি দেখিম সংখ্যা ৰেখাত ৰুট 3 ৰ অৱস্থা নিৰ্ণয় কৰিম। কেনেকৈ কৰিম? সো এটা আমি সংখ্যা ৰেখা লৈছো, সংখ্যা ৰেখা লোৱাৰ পিছত ইয়াত 0, ইফালে তোমালোকে এক একক বুলি লবা। ৰুট 2 যেনেকৈ কৰিলো, ইয়াৰ পৰা সেম দৈৰ্ঘ্য লৈ কিনে
সেম দৈৰ্ঘ্য লৈ কিনে ইয়াত এটা কি তুমি লম্ব টানি দিবা ইয়াৰ ওপৰত এক একক দৈৰ্ঘ্য লৈ কিনে সেম দৈৰ্ঘ্য লৈ কিনে ইয়াত এটা কি তোমালোকে লম্ব টানি দিবা লম্ব টানাৰ পিছত এইটো আৰু এইটো বিন্দু আমি যেতিয়া সংযোগ কৰি দিও এইটো আৰু এইটো বিন্দু সংযোগ কৰি দিয়াৰ পিছত এইটো এটা সমকোণী ত্ৰিভুজ হৈ যায় হয়নে সমকোণী ত্ৰিভুজ ও এ বি এইটো এক একক আৰু এইটো আমাৰ কি ওলাইছিল √2 ওলাইছিল এটা আমি যেটা কৰিলো √2 ওলাল এটা আমাক কৈছে যে সংখ্যা ৰেখাত √3 ৰ অৱস্থা নিৰূপণ কৰিব লাগে কেনেকৈ কৰিম চোৱা এইখিনি যিখিনি দৈৰ্ঘ্য লৈছিল এক একক এইখিনি যিখিনি দৈৰ্ঘ্য লৈছিল এক একক এই সেম দৈৰ্ঘ্য লৈ কিনে এইখিনি যেখিনি লৈছিল এই সেম দৈৰ্ঘ্য লৈ কিনে এতিয়া আমি এই এৰ ওপৰত এটা লম্ব অঙ্কন কৰিম এই এর ওপৰত এটা লম্ব আমি অঙ্কন কৰিম চোৱা ইয়াৰ ওপৰত এটা আমি সেম দৈৰ্ঘ্য লৈ কিনে লম্ব এটা টানি দিম এইটো আমাৰ কিমান এইটো আমাৰ এক একক দৈৰ্ঘ্য এটা লম্ব অঙ্কন কৰাৰ পিছত এইটো আৰু এইটো বিন্দু আমি এটা সংযোগ কৰি দিম চোৱা এইটো আৰু এইটো বিন্দু সংযোগ কৰি দিম সো আগতে এক একক এইটো লৈছিল এইটো লৈ কিনে এইটো যেতিয়া আমি উৰাইছিল √2 ওলাইছিল এতিয়া আমি সেম দৈৰ্ঘ্য এক একক লৈ এর ওপৰত এটা লম্ব টানি দিছো এর ওপৰত যেটা লম্ব টানি দিছো এইটো এটা নাম দি দিয়া এতিয়া চোৱা OBC এটা সমকোণী ত্ৰিভুজ হৈছে কিয়নো এইটো কোণ আমাৰ 90 ডিগ্ৰী এতিয়া OBC এটা সমকোণী ত্ৰিভুজ হৈছে ইয়াত OB টো হৈছে লম্ব AC টো হৈছে আমাৰ ভূমি OA টো হৈছে আমাৰ ভূমি AC টো হৈছে আমাৰ লম্ব আৰু OC টো হৈছে আমাৰ কি কৰ্ণ এটা আমি পাইথাগোৰাছৰ সূত্ৰ মতে লিখিম পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোরাসের সূত্র মতে কি আসলে আমার কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটা কর্ণটো কত এইটো যে OAC ত্রিভুজের কর্ণটো হইছে আমার OC তাহলে OC স্কয়ার ইকুয়াল টু ভূমিটো হইছে আমার OA স্কয়ার আর লম্বটো কিমান লম্ব হইছে AC এর মান কিমান হইছে AC স্কয়ার হ্যাঁ এটা সো আমার ভ্যালুটো যদি বহাই দেই ইয়া থাকবো OC স্কয়ার এটা সো O এর মানটো কিমান হইছে আমার √2 স্কয়ার প্লাস আর AC এর মানটো আমার কিমান 1 স্কয়ার এটা সো OC স্কয়ার ইকুয়াল টু √, আর স্কয়ার ক্যান্সেল হয় ইয়া থাকবো কিমান আমার √, ইয়াত 1 এর স্কয়ার করলে 1 এটা আমি 2 + 1 করলে কিমান হবে 3 OC স্কয়ার ইকুয়াল টু আমার কিমান হল 3 এটা √2 যেটা তুলি দিলাম এর পরে স্কয়ারটো তুলি দিলে ফলে কই কি হবে আমার √, দ্যাট OC ইকুয়াল টু প্লাস মাইনাস √3 সো এইটো আমার খোফালে গেছে এই কারণে কি 0 এর পরে খোফালে গেছে ধনাত্মক ঋণাত্মক তো হবে না আর অতএব আমি লিখিম যে OC ইকুয়াল টু √3 এটা সো এই OC এর ভ্যালুটো কিমান ওলাল আমার √3 OC এর মানটো কিমান ওলাল আমার √3 তোমালোকে আগৰ নিচিনাই কৰিবা এতিয়া এই OC এর যেটো দৈৰ্ঘ্য আছে কম্পাসৰ হয় তোমালোকে OC এর যেটো দৈৰ্ঘ্য আছে OC এর দৈৰ্ঘ্যটো লৈ ইয়াত সংখ্যা ৰেখাৰ ওপৰত OC এর দৈৰ্ঘ্যটো এনেকৈ এটা চাপ দিবা সংখ্যা ৰেখাৰ ওপৰত আকৌ OC এর দৈৰ্ঘ্য লৈ কিনে ইয়াত এটা চাপ দিবা চাপ দিয়াৰ পিছত সংখ্যা ৰেখাৰ যেটো বিন্দুত কাটিব হেতু বিন্দু হৈছে √3 এর অবস্থান সংখ্যা রেখার যেটো বিন্দুত কাটিব হেতু বিন্দু হইছে √3 এর অবস্থান একেবারে সিম্পল একেবারে সহজ আশা কৰো সকলোৱে বুজিলা ভালদৰে হ্যাঁ নোটস কিনি কৰিলাছোন হ্যাঁ সো এটা আমি অনুখুলিনি 1.2 লৈছো অনুখুলিনি 1.2 তোমালোকৰ কি কৈছে প্ৰথমটো কোশ্চেন চোৱা তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা আৰু তোমাৰ উত্তৰৰ যথাৰ্থ প্ৰতিপূৰ্ণ কৰা কি কৈছে যে হেতু তলৰ এই বিলাক সত্য নে অসত্য হেতু দিব কৈছে আৰু আমাক যুক্তি দিব কৈছে কিহৰ কাৰণে সত্য বা কিহৰ কাৰণে অসত্য প্ৰথমটো চোৱা প্ৰথমটো কি কৈছে আমাৰ প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা কি কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এতিয়া আমাৰ জানিব লাগে যে বাস্তৱ সংখ্যানো কি অপৰিমেয় সংখ্যানো কি পৰিমেয় সংখ্যানো কি হেকাৰণে আমি আগতে প্ৰথমটো ভিডিওত সকলোখিনি বেছিকখিনি পঢ়াই দিছো তোমালোকে কোনবাই যদি চোৱা নাই ডেসক্ৰিপচনত লিংকটো দিয়া আছে এটো চাই লবা যে কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সত্য কাৰণ বাস্তৱ সংখ্যা কি আছিল বাস্তৱ সংখ্যা যিমানবোৰ সংখ্যা আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মৌলিক সংখ্যা যে দুনিয়াত যিমানবোৰ
সংখ্যা আছে সকলো সংখ্যাক মিলাই কিনে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা সো ইয়াত কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যাৰ ভিতৰত তো পৰিমেয় অপৰিমেয় সকলো বিলাক আহে এই কাৰণে आंसर কি হ'ব আমাৰ সত্য आंसर কি হ'ব সত্য ইয়াত কাৰণ দিবা তোমালোকে যে আমি লিখিব পৰা আটাইবোৰ সংখ্যাই কি বাস্তৱ সংখ্যা আমি লিখিব পৰা যিমানবোৰ সংখ্যা আছে আমি লিখিব পৰা আটাইবোৰ সংখ্যাই বাস্তৱ সংখ্যা এই আটাইবোৰ সংখ্যাৰ মাজত আমাৰ অপৰিমেয় সংখ্যাটো আহি গল নে যে অপৰিমেয় সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা আমাৰ কি এটা এটা যে বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা এটা এটা বাস্তৱ সংখ্যা দ্বিতীয়টো ছ দুই নম্বৰটো কি কৈছে সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে m আর হিৰ যে ৰুট m আর হিৰ যত m এটা কি স্বাভাৱিক সংখ্যা এটা ছ স্বাভাৱিক সংখ্যাটো কি স্বাভাৱিক সংখ্যা কি আছিল আমাৰ যিবোৰ সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা স্টাৰ্ট হয় হিবোৰ হৈছে স্বাভাৱিক সংখ্যা এইটো কৈছে আমাৰ সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে বলে m ৰুট m আর হিৰ যত m এটা স্বাভাৱিক সংখ্যা এইটোটো ভুল অসত্য বুলি কৈছে কিয়নো ছ এইটো এটা যদি আমাৰ সংখ্যাৰেখা হয় সংখ্যাৰেখা 0 ৰ পৰা সোফালে গেলে আমাৰ কি ধনাত্মক বিলাক হয় ধনাত্মক 2 3 4 5 আর বাফালে গেলে আমার কি হয় ঋণাত্মক বিলাক হয় ঋণাত্মক এটো আমার কি কইছে যে m আর হয় m এটা স্বাভাৱিক সংখ্যা কি আছিল যিবোৰ সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় এইবোৰ সংখ্যা আমাৰ কি আছিল স্বাভাৱিক সংখ্যা যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা স্টাৰ্ট হয় এইবোৰ সংখ্যা আছিল কি আমাৰ স্বাভাৱিক সংখ্যা ইফালে যদি আমি ৰুটটোৰ অৱস্থান অলপ আগত যেনেকৈ ওলাইছিল ৰুটটোৰ অৱস্থান এইটোটো যে m হাৰি ৰয় এটো আমি লিখিব পাৰো কিন্তু সোয়া ইয়াতো যেটো আমি যদি দেও ইয়াত -2 এটাটো আহিব পাৰে নেগেটিভত গলে আহিব পাৰে কিন্তু এইটোটো আমাৰ স্বাভাৱিক সংখ্যা নহয় এইটো সোয়া এইটোটো সংখ্যাৰেখাতে থাকে সংখ্যাৰেখাত ৰুট m আর হিৰি হৈছে কিন্তু এইটো আমাৰ কি স্বাভাৱিক সংখ্যা নহয় এই কাৰণে উক্তিটো কি আমাৰ অসত্য আশা কৰো সকলোৱে বুজিলা আৰু কাৰণ দি কিনে তোমালোকে এই সংখ্যাৰেখাৰ এইটো লিখি দিবা কাৰণটো কিহৰ কাৰণে সো এটা 3 নম্বৰ অংকটো 3 নম্বৰটো কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এইটো ভুল কথা কল যে প্ৰতিটো বাস্তৱ সংখ্যা এটা কি অপৰিমেয় সংখ্যা বুলি সো এইটো অসত্য কিয় সো বাস্তৱ সংখ্যাৰ মাজত পৰিমেয় অপৰিমেয় স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সকলো বিলাক থাকে কি তেও কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যাই বলে অপৰিমেয় সংখ্যা সো কাৰণ এনেকৈ দিবা কাৰণ সো 2 এটা বাস্তৱ সংখ্যা কিন্তু 2 টো অপৰিমেয় সংখ্যা নহয় 2 ৰ তলত নাই মানে 1 এটা আছে 2 এটা কি পৰিমেয় সংখ্যা হয় কিন্তু বাস্তৱ সংখ্যা কিন্তু অপৰিমেয় সংখ্যা নহয় এনেকৈ লিখবা কাৰণ 2 এটা বাস্তৱ সংখ্যা কিন্তু অপরিমেয় সংখ্যা নহয় তে 2 এটা বাস্তৱ সংখ্যা কিন্তু অপরিমেয় সংখ্যা নহয় আশা কৰো সকলোৱে ভালদৰে বুজিলা নোটস খিনি কৰি লোৱাচোন ভিডিওটো পোস্ট কৰি তোমালোকে যেতিয়া আমাৰ লিখা শেষ হ'ব ভিডিওটো পোস্ট কৰি তোমালোকে নোটস খিনি কৰি লবা এটা সো আমি 2 নম্বৰটো চাম এটা সো আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি কৈছে আমাৰ যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলে অপৰিমেয় নে যদি নহয় তেনে হলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা সো কি কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে আমাক কৈছে যে যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে তাৰ বৰ্গমূল অপৰিমেয় সংখ্যা হয় নে যদি নহয় তেনে হলে এটা উদাহৰণ দিব কৈছে যাৰ বৰ্গমূল কৰিলে আমাৰ পৰিমেয় সংখ্যা হয় সো ইয়াত যদি আমি √3 এটা লও √3 যেটো আছে √3 কে আমি বৰ্গমূল কৰিব নোৱাৰো √3 থাকে যেটো আমাৰ এটা কি অপৰিমেয় সংখ্যা কিন্তু সোয়া যদি আমি √4 লও √4 ফৰক যদি আমি বৰ্গমূল কৰো √4 ক আমি কইলে কিমান আহিব আমাৰ 2 আহিব সো √4 টো এটা কি 4 টো এটা আমাৰ ধনাত্মক সংখ্যা যেনেকৈ 3 এটা ধনাত্মক সংখ্যা আছিল 4 টো এটা কি ধনাত্মক সংখ্যা ফৰক যদি আমি বৰ্গমূল কৰো 2 আহে 2 এটা 2 ক আমি
2/1/8 লিখিব পাৰো যেটো আমাৰ কি এটা পৰিমেয় সংখ্যা হয় যেটো এটা কি হয় আমাৰ পৰিমেয় সংখ্যা সোৱা তেওঁলোকে কৈছে যে সকলো বেলেগ ধনাত্মক সংখ্যা অপৰিমেয় সংখ্যা হয় নে এটো কৈছে সোৱা যে 3 টো এটা ধনাত্মক সংখ্যা এটো কইলে অপৰিমেয় সংখ্যা এটো সত্য কিন্তু 4 তেনেকৈ আৰু যে সোৱা 9 যেটো আছে 9 ক আমি বৰ্গমূল কৰিলে কিমান আহিব 3 3 ক আমি 3/1 আকাৰত প্ৰকাশ কৰিব পাৰিছো এটো এটা কি পৰিমেয় সংখ্যা তেনেহলে তেওঁলোকে যেটো কৈছে হেতু ভুল যে সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূলেই হল অপৰিমেয় অপৰিমেয় নহয় সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূলেই অপৰিমেয় নহয় পৰিমেয় হৈছে তেওঁলোকে কৈছে যে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা সোৱা এতিয়া আমি লিখিম যে এনসার লিখিবা তোমালোকে এনসারটো কি যে সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূলেই অপৰিমেয় নহয় সকলো কি লিখিলো যে সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূলে আমাৰ কি অপৰিমেয় নহয় তাৰ পিছত কৈছে যদি নহয় তেনেহলে এটা উদাহৰণ দিব কৈছে যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা সোৱা 4 এটা কি 4 এটা হৈছে আমাৰ ধনাত্মক সংখ্যা ইয়াক যদি আমি বৰ্গমূল কৰো 4 ক বৰ্গমূল কৰিলে কিমান হ'ব আমাৰ 2 2 ক আমি 2/1 আকাৰত প্ৰকাশ কৰিব পাৰো যেটো এটা কি আমাৰ পৰিমেয় সংখ্যা আমাক এটা উদাহৰণ দিব কৈছিল এনেকৈ আৰু এটা উদাহৰণ দিব পাৰো যেনে 9 9 এটা ধনাত্মক অখণ্ড সংখ্যা 9 ক যদি আমি বৰ্গমূল কৰিলে আমাৰ কিমান আহিব 3 3 ক আমি 3/1 আকাৰত প্ৰকাশ কৰিব পাৰো না এটো এটা কি আমাৰ পৰিমেয় সংখ্যা আশা কৰো সকলোৱে ভালদৰে বুজিলা ভিডিওটো পজ কৰি নোটস খিনি কৰিলে একেবাৰে সিম্পল তোমালোকৰ 2-3 মাৰ্ক দিব পাৰে এক্সামত এতিয়া আমি নেক্সট টু সলভ কৰিম 3 নম্বৰটো সো তোমালোকৰ অনুখুলনি 1.1 ৰ 3 নম্বৰ অংকটো কি হৈছে সংখ্যা ৰেখাত কি দৰে √5 ক খুচিত কৰিবা 3 টো আছে আমাৰ সংখ্যা ৰেখাত সংখ্যা ৰেখাত কি দৰে √5 ক খুচিত কৰিবা আমি উদাহৰণৰ পৰা আগতে কৰি আহিলো √2 √3 সংখ্যা ৰেখাত দেখাইছো এতিয়া আমাক কি দেখাব লাগে সংখ্যা ৰেখাত √5 একে ধৰণৰে নিয়ম সো আমি এটো এটা সংখ্যা ৰেখা লৈছো সংখ্যা ৰেখাৰ হোফালে গেলে পজিটিভ বাফালে গেলে নেগেটিভ হয় সো এটো 0 এতিয়া তোমালোকে কি কৰিবা আগত আমি 1 একক বুলি দৈৰ্ঘ্য লৈছিলো এতিয়া তোমালোকে ইয়াত 2 একক বুলি লবা এখিনি দৈৰ্ঘ্য কিমান লবা তোমালোকে 2 বুলি লবা 2 4 6 2 একক বুলি লবা এখিনি কিমান লবা 2 একক লবা 2 একক লৈ কিনে ইয়াৰ ওপৰত 1 এককৰ এটা লম্ব অঙ্কন কৰিবা লম্ব টানি দিবা 2 একক লোৱাৰ পিছত ইয়াৰ ওপৰত 1 এককৰ এটা লম্ব টানি দিবা যেটো আমাৰ 1 হয় লম্ব টানি দিয়াৰ পিছত এখিনি যেটা আমি সংযোগ কৰি দিম আগৌ ছ এটা সমকোণী ত্ৰিভুজ হৈ গৈছে এটো যদি আমি নাম দাও ও এ বি এটো এটা আমাৰ কি ও এ বি এটা সমকোণী ত্ৰিভুজ হৈ গৈছে এটো হৈছে আমাৰ 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ হলে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম পাইথাগোৰাছৰ সূত্র কি আছিল পাইথাগোরাসের সূত্র মতে কি আছিল কর্ণ স্কয়ার কর্ণ কিমান কর্ণ হইছে আমার OA কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার ভূমিটো হইছে আমার OB স্কয়ার আমার লম্বটো হইছে আমার প্লাস লম্বটো হইছে AB স্কয়ার ইয়াত OA স্কয়ারটো আমি রাখি দিছো OB এর ভ্যালুটো কিমান লইছো 2 একক বলি লইছো 2 দেন হলে ইয়াত 2 এর স্কয়ার প্লাস এটো আমি 1 একক লইছি এটো 1 স্কয়ার এটো ও এ রেখে দিছো 2 এর স্কয়ার করলে কিমান হবে আমার 4 প্লাস 1 এর স্কয়ার করলে আমার 1 হবে তেন হলে ও এ স্কয়ার ইকুয়াল টু 5 হই গল যেটা আমি স্কয়ার টু তুলি দিম ইফালে গৈ কি হবে আমার রুট হবে অর্থাৎ ও এ ইকুয়াল টু √5 হল তেন হলে আমার ও এর ভ্যালুটো কিমান হলা
√5 এতিয়া তোমালোকে এই ও এর দৈর্ঘ্যখিনি লৈ কিনে সংখ্যা ৰেখাৰ ওপৰত এনেকুৱা এটা চাপ দিবা চাপ দিয়াৰ ফলত যিটো বিন্দুত কাটিব হেতু বিন্দু হৈছে √5 ৰ অৱস্থান একেবারে সিম্পল একেবারে সহজ তোমালোকৰ 3 মার্ক 2 মার্ক এনেকৈ দি দিয়ে একেবারে সিম্পল আমি কি কৰিছো অকল পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিছো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি √5 ওলাইছে ও এর মান এতিয়া ও এর যিমানখিনি দৈৰ্ঘ্য আছে তোমালোকৰ লৈ কিনে কম্পাসৰ সহায়ত এটা চাপ দিবা সংখ্যা ৰেখাৰ যিটো বিন্দুত কাটিব হেতু বিন্দু হৈছে আমাৰ √5 ৰ অৱস্থান আশা কৰো সকলোৱে ভালদৰে বুজিলা সো ইয়াৰ পিছত আমাৰ 4 নম্বৰ অংকটো কি কৈছে যে শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য এইটো শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য এইটো হয়তো এটা কোশ্চেন দিছে এইটো তোমালোকৰ এক্সামত কেতিয়াও নাহে তো তেনেহলে আজিৰ ভিডিওটোত এইখিনি আছিল আকৌ দেখাবো নেক্সট ভিডিওত তোমালোকৰ লগত এটা ৰিকুৱেষ্ট যে কোনোবাই যদি चैनल तो सब्सक्राइब करा নাই चैनल तो सब्सक्राइब কৰি লবা আগৰ ভিডিও বিলাক যদি কোনোবাই দেখা নাই দেখি লবা আৰু মই সদায় এটা কথা কৈ থাকো যে অংক সদায় ৰিভিজন বিচাৰে আমাৰ পৰা অংক সদায় ৰিভিজন বিচাৰে অংক তুমি যিমান ৰিভাইজ কৰিবা সিমান তোমাৰ ভাল লাগিব অংক যিমান ৰিভাইজ কৰিবা সিমান ভাল লাগিব যিমানখিনি পঢ়িছা এদিন দুদিন তিনিদিন চাৰিদিন পিছত তোমালোকে সকলো সময়ত ৰিভাইজ কৰি থাকিবা সকলো সময় তোমালোকক ৰিকুৱেষ্ট কৰি আছো তুমি যিকোনো ক্যাটাগৰী ষ্টুডেন্ট হও কিয় তুমি অংকটো ৰিভাইজ কৰিবা যিমান ৰিভিজন কৰিবা কিমান ভাল লাগিব তুমি ক্লাছত কৰি গৈ পিনে যদি কপি খিনি তুমি থৈ দিয়া এনেকৈ অংকটো টানে লাগিব কিন্তু হেখিনি যেটো ক্লাছত আছে হেখিনি ফাৰ্ষ্টত তুমি চাই যদি ৰিভাইজ কৰা সাৰে যেটো কৰাই দিছে ফাৰ্ষ্টত এবাৰ দুবাৰ চাই ৰিভাইজ কৰিবা যদি নোৱাৰা তেনেহলে পিছত আকৌ যে কপিটো বন্ধ কৰি থৈ নিজে কৰিবলৈ ট্ৰাই কৰিবা এটা অংক 3-4 বাৰ যেটা কৰিবা তোমালোকৰ কনসেপ্টটো একেবাৰে দিমাগত বহি যাব দিমাগত যেতিয়া বহি যাব তেতিয়া আৰু তুমি কেতিয়াও পাহৰি নাযাও অংকটো বহুত সহজ এটা সাবজেক্ট হয় তো তোমালোক ভয় নাখাবা অকল ৰিভিজন কৰিবা তো ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ